আমাৰ মানুহক নিৰীহ মানুহক হত্যা কৰি গৈ থাকিব লাগে অৰুণাচলৰ মানুহে। তিনজন চাৰিজন এতিয়া মাৰি গৈছে। এইটো নহ'ব, এনেকে নহ'ব। ইয়াৰ আমাক জাষ্টিচ লাগিব। যিকেইজন নিৰীহ যুৱকক অৰুণাচলৰ দুৰ্বৃত্ত হত্যা কৰিলে তেওঁলোকক কঠোৰতম শাস্তি দিব লাগে আৰু এই ঘটনাটো যাতে শেষৰটো ঘটনা হওক তাৰ বাবে আমি অৰুণাচল প্ৰশাসনক সকীয়াই দিব বিচাৰিছোঁ। এনেধৰণৰ ঘটনা দ্বিতীয়বাৰ যাতে সংঘটিত নহয়। আমাৰ অসমৰ খিলঞ্জীয়া যুৱকক নিৰীহ যুৱকক হত্যা কৰাটো এইটোৱে প্ৰথম ঘটনা নহয়। মই কৈছোঁ আমাৰ শদিয়া যিটো প্ৰান্তীয় অম্বিকাপুৰৰ আগতেও কেইবাজন যুৱকক হত্যা কৰিছে। আমাৰ লখিমপুৰ ধেমাজি ছাইডেও বহুকেইজন নিৰীহ যুৱকক অৰুণাচল দুৰ্বৃত্তই হত্যা কৰিছে অতি নিৰ্মমভাৱে। তেনেধৰণৰ ঘটনা হ'ব নালাগে। অসম অৰুণাচলৰ এক ভাতৃত্বসুলভ সম্পৰ্ক আছে, এক ইতিহাস প্ৰসিদ্ধ সম্পৰ্ক আছে। সেই সম্পৰ্কটো যাতে বিঘ্নিত নহয়, কোনোবা দুজন অততায়ীৰ ফলত মানে বিঘ্নিত নহয়, সেই কথাখিনি অৰুণাচল প্ৰশাসনে চাব লাগে আৰু তেওঁলোকক তদন্ত কৰি কঠোৰতম শাস্তি দিব লাগে। দ্বিতীয়জন যাতে হত্যা কৰা অততায়ী সৃষ্টি নহয় তাৰ বাবে অৰুণাচল প্ৰশাসনে চকু ৰাখিব লাগে আৰু এই ক্ষেত্ৰত অসম চৰকাৰখনে অৰুণাচল প্ৰশাসনৰ লগত হস্তক্ষেপ কৰি বা তেওঁলোকৰ লগত তদন্ত কৰি এই বিষয়টো মীমাংসা কৰিব লাগে। থেংক ইউ। আমি লজ্জিত হৈছোঁ, মানে যেনেকৈ অৰুণাচলত আমাৰ মানুহক নিৰীহ মানুহক হত্যা কৰি আছে সেইটোক লৈ পেলাই আমি লজ্জিত হৈছোঁ। অৰুণাচল প্ৰশাসনে যি ধৰণে আমাৰ অসমৰ মানুহক মাহীমাকৰ চকুৱেদি চাই আছে, এই চিষ্টেমত যদি যায় তেনেহ'লে আমি খুবেই বেয়া পাইছোঁ আৰু এনেকৈ যদি ঘটনা ঘটি থাকে তো নিশ্চয় আমাৰ অনাগত দিনত অসম অৰুণাচল যি ভাতৃ সেইটোৰ মৰম দয়া নাথাকিব। তো সেইটোত এতিয়া চাওক 18 জুন তাৰিখে প্ৰবাস পেগু নামৰ এজনক ইটানগৰত নিৰ্মম হত্যা কৰি পেলাই ড্ৰেইনত পেলাই থৈছিল। তাৰপিছত আমি TMPকে তাকাম মিচিং পৰিণে কেবাং ফালৰ পৰা স্মাৰক পত্ৰ দিওঁ। স্মাৰক পত্ৰৰ কোনো এটা কাণ সাৰ নাই অৰুণাচল চৰকাৰৰ ফালৰ পৰা। তাৰপিছত যোৱা সপ্তাহত এজনক ইটানগৰত হাত ভৰি ভাঙি পেলাই থৈ দিয়া হৈছিল। তেতিয়াও আমি স্মাৰক পত্ৰ দিওঁ, কিন্তু তেওঁলোকৰ ফালৰ পৰা অৰুণাচল প্ৰশাসন ফালৰ পৰা অৰুণাচল চৰকাৰ ফালৰ পৰা কোনো এটা গুৰুত্ব নিদিয়াৰ কাৰণত এনেকৈ আমি চাই আছিলোঁ। কিন্তু পৰহি ৰাতি ৰয়িং লৱাৰ দিবাংবিল স্থিত 6 কিলোত এজন মানুহক শংকৰ পেগুক গুলিয়াই হত্যা কৰি থৈছে। সেইটো অৰুণাচল প্ৰশাসনে লুকুৱাই থবৰ কাৰণে প্ৰচেষ্টা কৰিছিল। ৰয়িঙৰ পৰা পলুৱাই নি ইটানগৰত ডেড বডি থৈছে, তাত FIR তাত চালেণ্ডাৰ কৰিছে বুলি শুনি পাইছোঁ। কিন্তু এনে আমাৰ অসমৰ মানুহক নিৰীহ মানুহক নিচি সম্প্ৰদায়ৰ লোকসকলে যেনেকৈ হত্যা কৰি আছে সেই হিচাপত যদি হত্যা কৰি থাকে, আমাৰ স্মাৰক পত্ৰ দি শান্তিপ্ৰিয় হিচাপে আমি স্মাৰক পত্ৰ যি দিওঁ সেই স্মাৰক পত্ৰটোৰ কোনো এটা ভেলু নথকা নিচিনা পাওঁ। যদি এনেকৈ হৈ থাকে তেনেহ'লে আমি কোনো কাৰণত এইটো ধিক্কাৰ দিছোঁ, কোনো কাৰণত আমি মানি নলওঁ। যদি অৰুণাচল চৰকাৰে এনেধৰণৰ কাৰ্যত চকু বন্ধ কৰি বহি থাকে তেনেহ'লে আমি কোনো কাৰণত তাকাম মিচিং পৰিণে কেবাং ফালৰ পৰা আমি মানি নচলোঁ, আমি নামানো। আৰু অনাগত দিনত কোনো কাৰণত এনে ঘটনাক যদি অৰুণাচল চৰকাৰে যদি আঁকোৱালি লয় তেনেহ'লে আমাৰ এই ৰড ব্লক কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈ চলি থাকিব বুলি আমি আহ্বান জনাইছোঁ। কথা যোৱা পৰহি ৰয়িঙৰ ছেকেণ্ড ব্ৰিজত আমাৰ যি শংকৰ পেগু নামৰ যিজন যুৱকক তেওঁলোকৰ দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে, আমি খুব গৰিহণা দিছোঁ, নিন্দনীয়। আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে ভৱিষ্যতে পুনৰাবৃত্তি নহওক, গতিকে অৰুণাচলৰ দুৰ্বৃত্ত তথা অৰুণাচল প্ৰশাসনক আমি দাবী জনাইছোঁ জোৰপোখত অসম টাইপাৰ ফালৰ পৰা আমাক শান্তি লাগে। দুয়োখন আমাৰ ৰাজ্য আমি সীমামূৰীয়াত থাকোঁ, কাৰণ আমি এতিয়া বৰ্তমান শান্তিপুৰ আমাৰ যিখন চেক গেট, আমি চেক গেটতে আমি আজি পথ অৱৰোধ কৰিব লগা হৈছে। যি মিচিং ভাই দুজনক আমাৰ হত্যা কৰিলে, গতিকে সেই হত্যাৰ উচিত তদন্ত হ'ব লাগে আৰু অৰুণাচল প্ৰশাসনে অতি শীঘ্ৰেই দোষী কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবৰ কাৰণে আমি টাইফাৰ ফালৰ পৰা সদৰি কৰিছোঁ, যাতে ভৱিষ্যতে আৰু কোনো ধৰণৰ এনেকুৱা কাৰ্য কোনো লিপ্ত হ'ব নোৱাৰে। গতিকে সেইবাবে আমি এই
কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে আৰু প্ৰশাসনে ক্ষিপ্ৰতা যদি নকৰে তেতিয়াহ'লে আমি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যে অনিৰ্দিষ্টকালে পথ অৱৰোধ থাকিব। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, অৰুণাচল চৰকাৰক দাবী জনাইছোঁ, অতি সোনকালে আমাৰ এই মানে কাৰ্যত যিসকল লিপ্ত হৈ আছে তেখেতলোকক কৰায়ত্ব কৰি উচিত